জোনমণি বা তুমি ভালে আছানে বা? জোনমণি বা তুমি ভালে আছানে? তুমি তাত গৈ ভালে আছা জানো? তুমি ভালে নাই, মই জানো তুমি ভালে নাই। কাৰণ তুমি ন্যায় নাপালা। আজিলৈকে তুমি ন্যায় নাপালা বা তুমি ন্যায় নাপালা। যদি ন্যায় পোৱা হয় তুমি আজি তাত শান্তিয়ে থাকিলা হয়, মই জানো। আহিলা এই দুদিনীয়া পৃথিৱীলৈ, ভাল কাম কৰিলা, মানুহক সহায় কৰিলা, কিন্তু সেই মানুহেই তোমাক ষড়যন্ত্ৰ কৰি হত্যা কৰিলে। আৰু সেই হত্যাকাৰীক আজিলৈকে বিচাৰি উলিয়াব নোৱাৰিলে চৰকাৰে। মই ধিক্কাৰ দিছোঁ অসম চৰকাৰক। জোনমণি ৰাভা বাইদেউৰ হত্যাকাৰীক আজিলৈকে উলিয়াব নোৱাৰিলে। তেখেতৰ মৃত্যু আজি 2 বছৰ হ'লহি, আজিলৈকে তেখেতৰ হত্যাকাৰীক উলিয়াব নোৱাৰিলে। গতিকে চিন্তা কৰক কেনেকুৱা চৰকাৰ। তেখেতক ষড়যন্ত্ৰ কৰি মৰা হৈছিল আৰু হত্যাকাৰীক আজিলৈকে উলিয়াব নোৱাৰিলে। গতিকে বাইদেউ মই এটাই কামনা কৰোঁ যে আপুনি য'তে আছে শান্তিত থাকক। ভগৱানে আপোনাক সহায় কৰিব বাইদেউ, সহায় কৰিব। বন্ধুসকল, মই দিগন্ত ভাইটি আৰু জোনমণি ৰাভা বাইদেউ মৃত্যু হোৱা আজি 2 বছৰেই হ'ল। এই 2 বছৰটো কেনেকৈ গ'ল গমেই নাপালোঁ। আজি 2 বছৰ পাছত তেখেতলৈ বৰ মনত পৰিলোঁ। আজি ঘপককৈ তেখেতলৈ মনত পৰিল, তেতিয়াহে চিন্তা কৰিছোঁ কাইলৈ যদি মোৰ ভনীজনীৰ বা বাইদেউৰ লগত যদি এনেকুৱা এটা ঘটনা হয়, যদি আপোনালোকৰো কাৰোবাৰ লগত যদি এনেকুৱা ঘটনা হয়, তেতিয়াহ'লে চৰকাৰে কি কৰিব? দাঁত চেলাই থাকিব নেকি? ইমান এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল, হত্যা কৰা হ'ল তেখেতক, আৰু তেখেতৰ হত্যাকাৰী উলিয়াব নোৱাৰিলে। যিহেতু আমাৰ ঘৰত যদি কাৰোবাৰ লগত এনেকুৱা ঘটনা হয় তেতিয়াহ'লে কি কৰিব কওক? যিহেতু জোনমণি ৰাভা বাইদেউ ন্যায় নাপালে, গতিকে আমাৰ ঘৰৰ আপোনালোকৰ ঘৰৰ যদি কাৰোবাৰ লগত এনেকুৱা হয় তেতিয়াহ'লে ন্যায় পাব জানো? পাব জানো কওক? কেতিয়াও নাপায়। কাৰণ মোৰ মতে ইয়াৰ মাজত নিশ্চয় ষড়যন্ত্ৰ আছে। সেইকাৰণে আজি জোনমণি ৰাভা বাইদেউক ন্যায় দিব নোৱাৰিলে চৰকাৰে। মোৰ এটাই প্ৰশ্ন আহে, কাইলৈ যদি মোৰ ভনীজনীৰ লগত, বাইদেউজনীৰ লগত বা আপোনালোকৰ কাৰোবাৰ লগত যদি এনেকুৱা ঘটনা হয় তেতিয়াহ'লে ৰিস্ক কোনে ল'ব? কোনোবাই যদি হত্যা কৰে ষড়যন্ত্ৰ কৰি, ৰিস্কটো কোনে ল'ব? চৰকাৰে কেতিয়াও নলয়। ঠিক আছে, কাৰণ হত্যাকাৰীক ফাঁচি নিদিয়ে, হত্যাকাৰীক উচিত শাস্তি নিদিয়ে, টকা ঘোচ লৈ এৰি দিয়ে। কেনেকৈ বিশ্বাস কৰিব এইখন চৰকাৰক? মই চৰকাৰখনক বেয়া বুলি ক'ব যোৱা নাই, কিন্তু ন্যায় পোৱাটো আমি বিচাৰোঁ। সকলো দোষীয়ে যাতে শাস্তি পাব লাগে, দোষীক বিচাৰি উলিয়াব লাগে, আমি সেইটো বিচাৰোঁ। ঠিক আছে, আমি চৰকাৰ পাতোঁ কিয়? ৰাইজৰ সহায়ৰ বাবে। যদি আমি সহায় নাপাওঁ যদি চৰকাৰৰ পৰা, তেনেহ'লে আমাক চৰকাৰ কিয় লাগে? সকলো ঈশ্বৰৰ ওচৰতে দিছোঁ, ভগৱান আপুনিয়ে চাব, আপোনাৰেই আমি সন্তান, আমি সকলোৱে আপোনাৰেই সন্তান। গতিকে আপুনিয়ে চাব প্ৰভু, সকলো আপোনাকে এৰি দিছোঁ। ইয়াত কোনোবা যদি পাপ কৰিছে আপুনিয়ে চাব, যদি কোনোবাই পুণ্য কৰিছে আপুনিয়ে চাব। সকলো আপোনাৰেই হাতত প্ৰভু, আপোনাৰেই হাতত। কোনোবাই যদি ষড়যন্ত্ৰ কৰি কাৰোবাক মাৰিছে সেইজনেও এদিন সেই উচিত শাস্তি পাব। চৰকাৰে নিদিলেও, বেলেগে নিদিলেও ভগৱানে দিব, ওপৰৱালাই তেওঁক উচিত শাস্তি নিশ্চয় এদিন দিব। এইটোৱেই মোৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত, হে প্ৰভু কৃষ্ণ দয়াময়। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো মানুহে এই ভিডিঅ'টো পায়। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আছে, এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো ইমানেই, আৰু কমেণ্ট কৰক জয় আই অসম বুলি, আৰু ভগৱানক দিয়ক, ভগৱানেই সকলো। ধন্যবাদ বন্ধুসকল, আজিলৈ সিমানেই মোৰ ভিডিঅ'টো। নেক্সট ভিডিঅ'টো আকৌ লগ পাম। বাই বাই, কৃষ্ণ জয় আই অসম।